বিলাসীপাৰা থানাৰ 10গৰাকী বিশিষ্ট ব্যক্তিক স্বাধীনতাৰ সম্বৰ্ধনা। আমাৰ দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা থানাৰ বিলাসীপাৰা চহৰ নগৰ সমাজ সেৱক, জ্যেষ্ঠ নাগৰিক, ৰাষ্ট্ৰীয় শ্বহীদ পৰিয়ালৰ অনাথ লোকশিল্পী, সাহিত্যিক, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক, শিক্ষাবিদ, ফুলাম গামোচা আৰু সুগন্ধি ভৰা ফুলেৰে স্বাধীনতা দিৱসৰ ওলগ শুভেচ্ছা অভিনন্দনেৰে সম্বৰ্ধনা জনোৱা হয়। বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত অচি উত্তম মালাকাৰ, বিলাসীপাৰা থানা পৰিচালনা সমিতিৰ চেয়াৰমেন পুৰন্দৰ নাথ, সদস্য গোসাইপাল আৰু চিঅ' ভিডিঅ' আতিকুৰ ৰহমানে আয়োজন কৰা স্বাধীনতাৰ সম্বৰ্ধনা অনুষ্ঠানত বিলাসীপাৰা থানাৰ প্ৰথম পদক্ষেপ পোৱাত ব্যক্তিসকলে অত্যন্ত সুখ প্ৰকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ নাগৰিক দয়াল পাল, সমাজসেৱক, চিকিৎসক কানুলাল দাস, ৰাজ্যিক লোকশিল্পী ভোলানাথ ৰায়, বিশিষ্ট ব্যৱসায়িক নৰেন্দ্ৰ চেতিয়া, চৰকাৰী পেঞ্চনাৰ সাংবাদিক মুছলিমউদ্দিন আহমেদ, গোৱা কাঠমাণ্ডুৰ 100 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰা অনুজ কুমাৰ দাস, ৰাষ্ট্ৰীয় শ্বহীদ পৰিয়ালৰ পদ্মেশ্বৰী দেৱী জালাল ৰহমানৰ লগতে অৱসৰী শিক্ষাবিদ দীপা ভট্টাচাৰ্য, শিক্ষাবিদ অশোক শৰ্মাক সন্মানিত কৰা হয়। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই চাইবাৰ ক্ৰাইমৰ বিভাগৰ LMK মৃণাল কলিতাই। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম ৰিপোৰ্ট, দ্য BN নিউজ। আৰক্ষীৰ পৰা আপোনালোকে গিফ্ট প্ৰদান কৰিলে, এই বিষয়ে কি জনাব? আচলতে কথাটো কি, আজি 80 সংখ্যক দেশৰ স্বাধীনতা দিৱস, যি ইতিহাসৰ বিনিময়ত আজি ভাৰতবৰ্ষ ইমান বছৰ আগতে স্বাধীনতা পাইছিলে, সেই স্বাধীনতাৰ আজি 80 বছৰ। এই 80 বছৰৰ সময়ত বিলাসীপাৰাৰ অতি পুৰণি 1901 চনৰ যিখন থানা, ৰজা মহাৰজাৰ দিনৰ এই থানাখনত আজিলৈকে এনেকুৱা এটা অনুষ্ঠান পোৱা নাই যে স্বাধীনতাৰ দিনা এই সমাজত থকা বিভিন্নজনৰ যি অৰিহণা, এই অৰিহণা যোগ্য মানুহখিনিক যে আমন্ত্ৰণ কৰি আনিছে আজি বিলাসীপাৰা আৰক্ষী থানায় বা আমাৰ নাগৰিক কমিটিখিনিয়ে ইয়াত যে আনিছে, আৰু যে আমাৰ VDP পাৰ্টি আছে এওঁলোকে যে মাতি পেলাই যে আজি এই যে যোগ্য মানুহখিনিক যে সম্বৰ্ধনা জ্ঞাপন কৰিছে, তাৰ বাবে বিলাসীপাৰা আৰক্ষী থানালৈ আমি জনসাধাৰণৰ পৰা আমাৰ নিজস্বভাৱে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই যে আজি যি ইতিহাস, এই ইতিহাস যাতে অৱধাৰিতভাৱে অবিৰতভাৱে চলি থাকে, তাৰ বাবে মই বিলাসীপাৰা থানালৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। ঠিক আছে। আৰক্ষীৰ তৰফৰ পৰা আপোনালোকে গিফ্ট প্ৰদান কৰিলে, এই বিষয়ে কি জনাব? মই নথৈ আনন্দিত। আজি 80 সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে থানা কমিটি আৰু থানাৰ পৰা যিখিনি আমাক সম্বৰ্ধনা জনালে, এই সম্বৰ্ধনা কোনোদিনে হোৱা নাছিলে, এইটোৱেই প্ৰথম। সেয়ে মই এখেতসকলক ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে মই আকৌ সকলোকে ক'ব বিচাৰিছোঁ যে অন্য আৰক্ষী বিষয়া বা থানাত এনেকুৱা যাতে পৰিৱেশৰ সৃষ্টি হ'ব বা সম্বৰ্ধনা অনুষ্ঠানৰ সৃষ্টি কৰে, খুব আনন্দিত হ'ম। আৰু সকলোকে চবৰে সুস্বাস্থ্য কামনা কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ আপোনালৈ।